ब्रह्मानन्दं परमसुखदम् केवले ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्तमैशातिलक्ष्यम् एकं नित्यं विमलाचलं सर्वधी सर्वभूतानां भवातीतं त्रिगुणरहितं सद्गुरु तं नमामि। भवातीतं त्रिगुणरहितं सद्गुरु तं नमामि। ओम शांति ओम शांति ओम शांति। जय श्री कृष्ण। आमी আজি ভাগৱতৰ মংগলাচৰণ শ্লোকভাগী শুদ্ধ উচ্চাৰণ আৰু ইয়াৰ তত্ত্বসমূহ ক'ব বিচাৰিছোঁ। আপোনালোকে এই যি মহাভাগৱতৰ ভাগৱত যিহেতু বেদান্তৰ দ্বিতীয় সূত্ৰ, প্ৰথম সূত্ৰটোত ভগৱানৰ স্বৰূপ নিৰ্ণয়, তাৰ পিছতে ভাগৱতৰ মূল মন্ত্ৰলৈ আহে। এতেকতে আপোনালোকে জনাব, কমেণ্ট কৰিব। কেৱল চাই গ'লেই আমিওতো বুজিবলৈ সুবিধা হয়, আপোনালোকেও আমাক ক'ব। মহা জ্ঞানীসকলে আঙুলিয়াই দিব। এতিয়া আমি ভাগৱত মংগলাচৰণ শ্লোকভাগী, যিহেতু বহুতে উচ্চাৰণো ভুল কৰে, সেইবাবেও আমি ক'ব বিচাৰিছোঁ আপোনালোকে সকলো দিশ ভালদৰে পৰ্যবেক্ষণ কৰি কমেণ্ট কৰিব। জয়ন্মাদ্যস্য য়তো অন্নবদিতরত সোऽৰ্থীশ্চ ভিক্ষः সরৎ তেন ব্রহ্ম হৃদয় অধিক বৈ মূর্হন্তি যৎসূরয় তেজুবারিমিদং যথা বিনিময়ো যত্ততি সর্বং মৃষা ধান্যসেন সদা নিরস্তকুহকম সত্যম পরম ধীমহি। এয়া হৈছে ভাগৱতৰ প্ৰথম শ্লোক। এতিয়া আমাক ইয়াতে কৈছে কি বুলি? জয়ন্মাদি আস্য ইয়তো হন্ন আদি ইতরত, অর্থাৎ যিজন পরম প্রভু, যার জন্ম নাই, যার মৃত্যু নাই, তেনে এজন
মহাপুৰুষ পৰম আত্মা, সেই ব্যক্তিজনে কি কৰিছে? ঐশ্য অৰ্থাৎ ইয়াত আদি ইতৰত অৰ্থাৎ যি মহা মায়াময় সংসাৰখনত, যি মহা মায়াময় সংসাৰখনত কি কৰিছে? তেওঁ নিজেই নিজৰ যি অভিজ্ঞ, নিজৰ যিবিলাক জ্ঞান, এই জ্ঞানসমূহ কি কৰিব বিচাৰিছে? স্বৰাট অৰ্থাৎ নিজেই প্ৰকাশ কৰিব বিচাৰিছে। নিজে নিজৰ যিখিনি জ্ঞান তত্ত্ব, এই মায়াময় সংসাৰখনলৈ আহি তেওঁ এই জ্ঞানখিনি প্ৰকাশ কৰিব বিচাৰিছে। আৰু কি বুলি কৈছে? তেনে ব্ৰহ্ম আদি হৃদাজ আদি কবই। অৰ্থাৎ কোন ব্ৰহ্ম? যিজন ব্ৰহ্মা বুলি কৈছে, ব্ৰহ্মা, যিজন ব্ৰহ্মা আদি কবই বুলি কৈছে। অৰ্থাৎ আদি কবি, প্ৰথম কবি ব্ৰহ্মা। যিজন প্ৰথম কবি ব্ৰহ্মা, সেই ব্ৰহ্মাই কি বুলি কৈছে? যে মুহ্যন্তি য়ৎ সূৰয়ঃ। ইয়াত সূৰয়ঃ মানে দেৱতাসকল বা ঋষিমুনিসকলক বুজাইছে। যিজন মহামুনি অৰ্থাৎ মহাকবি ব্ৰহ্মাকে ধৰি ঋত্বিত্বসকল, দেৱতাসকল, ঋষিমুনিসকলো ভ্ৰমিত হৈ যায় বুলি কৈছে, মোহিত হৈ যায়। কাৰ মায়াত? যিজন সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী, সেইজনৰ মায়াত মোহিত হৈ যায়। গতিকে এতিয়া আমাক কৈছে কি? যে এই যে শ্লোক ফাঁকি আমাক কৈছে যে তেজো বাৰিমিদম যথা বিনিময়ো য়ত্ততি স্বৰ্গমৃষা। অৰ্থাৎ কি বুলি কৈছে? যে তেজো বাৰি, তেজ মানে সূৰ্য, বাৰি মানে পানী, মিদাম মানে মাটি। এতেকে তেজো বাৰি মিদাম, তেজো বাৰি মিদাম যথা বিনিময় য়ত্ততি স্বৰ্গমৃষা। তিনি তলৈকত কি বুলি কৈছে? আমাক এইটোকে বুজাইছে, তিনি তলৈকত যিজন মহামায়াময় ব্যক্তি এই সংসাৰখনত জন্মগ্ৰহণ কৰি নিজৰ যি জ্ঞান তত্ত্ব প্ৰকাশ কৰিবলৈ আহিছে, যাৰ মায়াত ব্ৰহ্মাকে আদি কৰি ঋষি মুনি দেৱতাসকলেও মোহিত হয় বুলি কৈছে। অৰ্থাৎ আমাক কৈছে কি? যে ধান্ন সেন সদা নিৰস্ত কুহকম সত্যম পৰম ধীমহি। ইয়াতেতো কৈছে যে আৰু এষাৰ কথা কৈছে যে মৃগতৃষ্ণা বুলি কৈছে। অৰ্থাৎ এটা তৃষ্ণাটোৰ মৃগই মৰুভূমিত যেতিয়া
বহু আঁতৰত মৰীচিকা দেখে, ৰ'দৰ মৰীচিকা দেখে। সেই মৰীচিকাটো পানী বুলি যেনেকৈ খেদি খেদি গৈ 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 পানী নাপায়, কেৱল কি পায়, ৰ'দেই পায় আৰু মৰুভূমিয়েই পায়। যিহেতু কি বুলি ভাবে যে পানী নহয়, পানী নাই, মিছা। কিন্তু পানী বুলিয়ে যায় খাবলৈ, কিন্তু পানী নহয়। এতিয়া কি এই মায়াময় সংসাৰখন যি সঁচা বুলি ধৰিছে সেইজনৰ কোনো কামত নাহে। এতিয়া কি এই সংসাৰখন যি মিছা বুলি গণ্য কৰি নিজক সাৱধান কৰি মহাপ্ৰভুক সত্যম পৰম ধীমহি, সেই মহাপ্ৰভুক সত্যস্বৰূপে বাস্তৱ স্বৰূপে লৈ, বাস্তৱ সত্যস্বৰূপে লৈ যি ধ্যান কৰে সেইজনেই পিছৰ সত্যস্বৰূপটো পুনৰ লাভ কৰে। এতিয়া আমাক ইয়াত পিছত কৈছে ধৰ্ম পুৰুজিত কৈতৱ এত্ত, ধৰ্ম পুৰুজিত কৈতৱ এত্ত পৰম নিৰ্মৎস্মৰণম স্যতম। আমাক কৈছে যে ধৰ্ম যি শৃংখলাবদ্ধতা, কৈতৱ, ধৰ্ম কৈতৱ পুৰ্জিত অৰ্থাৎ পুৰ্জিত কৈতৱ, যি ধৰ্মক আমি সংৰক্ষণ কৰি, যি ধৰ্মক আমি ৰক্ষা কৰি, ধৰ্ম যিহেতু ৰক্ষতি ৰক্ষত, অৰ্থাৎ যি ধৰ্মক ৰক্ষা কৰে ধৰ্মই সেইজন ব্যক্তিক ৰক্ষা কৰে বুলি কৈছে। এতেকে সেই ধৰ্ম ৰক্ষা কৰাজনক যেনেকে ধৰ্ম ৰক্ষা কৰে, ঠিক তেনেহে সেই পুৰ্জিত ধৰ্ম কি বুলি কৈছে, পৰম নিৰ্মৎস্য, যিসকলৰ ঈৰ্ষা নাই, যিসকলৰ লোভ মোহ কাম ক্ৰোধ নাই, পৰম নিৰ্মৎস্য বুলি কৈছে সেইসকল লোকক। আৰু সেইসকলে কি কৰিব পাৰে বুলি কৈছে যে সত্যম পৰম নিৰ্মৎস্মৰণম স্যতম, অৰ্থাৎ সেইসকলে সত্যবাদী আৰু সেইসকলে কি কৰিব পাৰে, সেই ধৰ্মক ৰক্ষা কৰিব পাৰে, পৰম নিৰ্মৎস্য যিহেতু তেওঁলোক। আকৌ কৈছে কি বুলি, যে বেদম বাস্তৱ মত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলন, যে পৰম মংগলময়, শিৱদম মানে পৰম মংগলময়, বেদ মানে বাণী, ঈশ্বৰৰ মুখৰ বাণী, বেদম বাস্তৱ, যি বেদ ভগৱান বাস্তৱ স্বৰূপত, বেদম বাস্তৱ মত্ৰ বস্তু, বস্তু মানে তত্ত্ব, বস্তু শিৱদম তাপত্ৰয় উন্মূলন, গতিকে সেই উন্মূলনম মানে উঘালি পেলোৱা বা নাশ কৰা। কি নাশ কৰা? যিজন ব্যক্তিয়ে সেই পৰম বাস্তৱ সত্যটো ধ্যান কৰে আৰু সেইজন ব্যক্তিৰ যি মংগলময় কাম কৰিছে, অৰ্থাৎ সেই মংগলময় কামৰ বাবে তেওঁ কি কৰিব পাৰে, ভগৱান পুৰুষে তেওঁ যি তিনিটা তাপ, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক, এই তিনি তাপটো কি কৰিব পাৰে, উন্মূলন কৰি দিয়ে, নাশ কৰি দিয়ে, নাইকিয়া কৰি দিয়ে। যেনেকৈ
আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক বা আমি প্ৰথম পৰাই কৈছোঁ আদি ভৌতিক, আদি ভৌতিক। ভৌতিক মানে ভূত জগত, মানে যেনেকৈ আমি কিছুমান সৰু সুৰা কিছুমান বস্তুৰ পৰা আমি ভয় কৰোঁ, ভূতৰ পৰা ভয় কৰোঁ। যেনেকৈ সাপ যদি পৰি থাকে, সেই সাপডালৰ কাৰণে আমি ভয় কৰোঁ। হাবিত গ'লে আমাৰ বিভিন্ন হিংস্ৰ জন্তুৰ বাবে আমি ভয় কৰোঁ। এই বস্তুটো ভূত জগতৰ পৰা অহাৰ কাৰণে এইটো এটা তাপ বুলি কৈছে, এইটো এটা ভয়। গতিকে সেই ভয়টো নাশ কৰে যি বাস্তৱ সত্যক ধ্যান কৰে। আৰু কি বুলি কৈছে, আদি দৈবিক, অৰ্থাৎ সময় অসময় নোহোৱাকৈ যেতিয়া বিজুলী ঢেৰেকণি দেৱতাসকলৰ পৰা যিটো তাপ পোৱা যায়, ৰ'দ বৰষুণ বিজুলী ঢেৰেকণি আকস্মিকভাৱে আহে, সেই ভয়টোৰ পৰাও পৰম পুৰুষে নাশ কৰে, নাইকিয়া কৰি দিয়ে। আৰু আধ্যাত্মিক মানে শৰীৰৰ যি ক্ৰিয়া, ৰোগ, যেনেকৈ বিষ, অনেক বেমাৰ শৰীৰৰ, এই সকলো বেমাৰবিলাক পৰম ঈশ্বৰে নাশ কৰে বুলি কৈছে। এতিয়া কৈছে আমাক কি বুলি, যে শ্ৰীমদ ভাগৱতে মহামুনি কীতে কিম্বা পৰৈৰিসাৰহা। শ্ৰীমদ ভাগৱতে মহামুনি কীতে, যি মহামুনি ব্যাসদেৱৰ দ্বাৰা ৰচিত সেই মহাভাগৱত, কীতে মানে তেওঁ ৰচনা কৰা, অৰ্থাৎ তেওঁ যি কৃতিত্ব, তেওঁ যি আদৰ্শ, ইয়াৰ দ্বাৰা যি লিপিবদ্ধ কৰিছিল। গতিকে শ্ৰীমদ ভাগৱতে মহামুনি কীতে কিম্বা পৰৈৰিশ্বৰ, য'ত ভগৱন্ত পুৰুষৰ সকলো গুণময় কথা আলোচনা কৰা আছে, তেনেহেন তত্ত্বমূলক গুণবিলাক বাদ দি পৰদেৱতা, পৰৈৰিশ্বৰ অৰ্থাৎ পৰ ঈশ্বৰক, পৰদেৱতাক কিয় ধ্যান কৰিব লাগে, কিয় ভাবিব লাগে, কোনো দৰকাৰ নাই বুলি কৈছে। এতেকে আমাক কৈছে যে সদ্য অৰ্থটো হৈছে কি, সৎ ব্যক্তি। সদ্য হৃদ্ৰ, যাৰ হৃদয়খন কি বুলি কৈছে, সদ্য হৃদ অৱৰুদ্ধতে, যাৰ হৃদয়খন কেৱল সত্যত আবদ্ধ হৈ গ'ল, সত্যত আকৰ্ষিত হৈ গ'ল। গতিকে কি বুলি কৈছে, সেইজন ব্যক্তিয়ে কৃতিভি সুশুভি তৎক্ষণাৎ, তেওঁ যি মহাজ্ঞান, সেই মহাজ্ঞানৰ দ্বাৰা তেওঁ পতক কৰি খুব সোনকালে ভগৱানক যি হৃদয়ত ধ্যান কৰিলে, গতিকে তেওঁ খুব সোনকালে সেই ভাগৱতৰ তত্ত্ববিলাক, জ্ঞানবিলাক আৰ্জন কৰি ল'ব পাৰে। সুশুভি, সু মানে সুন্দৰ, ভাল, বহুত সুন্দৰভাৱে পতক কৰে কি কৰিব পাৰে, জ্ঞানবিলাক আহৰণ কৰি ল'ব পাৰে। এতেকে আমাক কৈছে যে নিগম কল্পতৰু গলিতং ফলম, নিগম কল্পতৰু, যি নিগম কল্পতৰু অৰ্থাৎ পৰমেশ্বৰ পৰমাত্মাকে কল্পতৰু বুলি কোৱা হয়। আৰু সেই নিগম কল্পতৰু য'ত নিজৰ গোলক ধামলৈ নিব পৰা ব্যৱস্থা আছে, নিগম কল্পতৰু কি বুলি কৈছে আমাৰ, যে গলিতম মানে পকি থকা, গলিতম মানে পকি থকা, ফলম
ৰসবিলাক, ফলৰ ৰসবিলাক কি বুলি কৈছে? শুক মুখাদম্বৃত দ্ৰৱ সংযুত। যাৰ শুকমুনিৰ মুখেৰে সেই ৰসময় যিবিলাক গুণ, ভাগৱতৰ যি ৰসময় ৰসবিলাক শুকমুনিৰ মুখেৰে কি হৈছে? বাজ হৈছে, অৰ্থাৎ বাহিৰ হৈছে। যি নেকি খুব সযতনে ৰাখি লৈ তাক কি কৰিছে? বাহিৰ কৰিছে। আৰু সেই তত্ত্বখিনি কি বুলি কৈছে? শুক মুখাদম্বৃত দ্ৰৱ সংযত। তেওঁ নিজেই নিজৰ মুখৰ পৰা ভগৱান প্ৰভুৰ ভাগৱতৰ কথা ধীৰে ধীৰে অমৃতময় ৰসবিলাক বাহিৰ কৰিছে বুলি কৈছে। এতিয়া কি কৰিব লাগিব? প্ৰভুৱে বাহিৰ কৰিলে ৰস, এতিয়া আমি কি কৰিব লাগে? প্ৰিয়ত ভাগৱতম, য'ত অনুস্বৰ থাকে, শব্দৰ শেষত অনুস্বৰ থাকিলে উচ্চাৰণটো ম বুলি ক'ব লাগে। যে ইয়াত দিছে ভাগৱতম, দিছে ভাগৱতম। গতিকে আমি কি বুলি ক'ব লাগিব? প্ৰিয়ত ভাগৱতম ৰসমালয়ং মুহুৰহুৰুচি কা ভুবি ভাবুকাঃ। যিসকল ভাবুক, অৰ্থাৎ কিহৰ ভাবুক? ঈশ্বৰৰ যি তত্ত্ব, ঈশ্বৰৰ যি ধ্যান, ঈশ্বৰৰ প্ৰতি যাৰ শৰণীয়া, যিজন ব্যক্তি ঈশ্বৰৰ প্ৰতি ভজনীয়া, সেই ব্যক্তিজনে বাৰে বাৰে কি কৰিব পাৰে? ঈশ্বৰৰ সেই তত্ত্ববিলাক ল'ব পাৰে। ভুবি ভাবুকাঃ, অৰ্থাৎ ভাবুকসকলেহে ল'ব পাৰে। যিসকল ভাবুক, ভাবুক মানে ঈশ্বৰৰ ভাবুক। এতেকতে সেই তেনেকুৱা সুন্দৰ গোটেই ভাগৱতৰ ৰসবিলাক আমাক ভাগৱতৰ মংগলাচৰণ শ্লোকটোতেই সম্পূৰ্ণভাৱে ভাগৱতৰ তত্ত্ব সান্নিধ্য কৰি দিছে। গতিকে আমি এইখিনিকে যদি অকণমান শুদ্ধকৈ উচ্চাৰণো কৰিব লাগিব। উচ্চাৰণবিলাক বহুতে ভুলো কৰে। ভুলকৈ উচ্চাৰণ কৰিলে তাৰ অৰ্থটো ভুল হৈ যাব। যেনেকৈ আছিলে ৰাম যদি গাই দিয়ে কাম, তেতিয়াতো সম্পূৰ্ণ উল্টা পুল্টা হৈ যাব, আকাশ পাতাল নিচিনা অৰ্থ ওলাব। সেইকাৰণে উচ্চাৰণ শুদ্ধ হ'ব লাগিব। লাগিলে জন্মাদ্যস্য বুলি গায় কিছুমানে, সেইটো ভুল কথা। লাগিলে এইটোৱেই গাওক, জন্মাদি আস্য অন্নাদি ইতৰত স্বাৰ্থ্য বিগ্ৰহ চৰা, এনেকেই গাওঁ। গতিকে আমি আজি আপোনালোকক আমাৰ সামান্য জ্ঞানৰ দ্বাৰা মংগলাচৰণ ভাগৱতৰ ব্যাখ্যাখিনি কৰা হৈছে। আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনে পালে। যদি কোনোবাখিনিত কিবা অথন্তৰ হয়, আমাক কমেণ্টৰ যোগেদি জনালে আমি নিশ্চয় সন্তুষ্ট হ'ম। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।